হেৰি তোমাৰ জন্ম ক'ত হৈছিলে? গুৱাহাটীত হৈছিল নে? মোৰ জন্ম নগাঁৱত হৈছিল। নগাঁৱত নেকি? তেতিয়া তাৰমানে কি আটা হেৰিত আছিলে কালিৰাম মেধি তেতিয়া কালিৰাম মেধি তেতিয়া মানে আগতে এছচিটো তাৰপৰা মোৰ জন্মদিনাই মানে ইয়েচি হ'ল। হয় নেকি? নগাঁৱত থাকোতে ইয়েচি হ'ল তেতিয়া নগাঁৱতে প্ৰথম ইয়েচি হিচাপে আৰম্ভ কৰিছে। আচ্ছা আচ্ছা দাদাৰ জন্ম তাৰপিছত মোৰ জন্ম হেৰি দহটা বছৰ জন্ম নগাঁৱতে হৈছিল। আচ্ছা 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 তাৰপিছতে দেউতা আমাৰ আচ্ছা আচ্ছা তাতে ডিব্ৰুগড় তাৰপিছত আচ্ছা তাৰপিছত বাকী মাইকন মাহী আইতা কেতিয়া তাৰপিছত আকৌ গোলাঘাটলৈ বদলি হ'ল। গোলাঘাটত বদলি হওঁতে আমাৰ এটা ভাই হৈছিল। আচ্ছা সেই ভাইটো ক্লাছ 3 পঢ়োতে মৰিলে। আচ্ছা টাইফয়েড হৈছিলে। আচ্ছা তাৰপিছত মাইকন জন্ম হ'ল। মাইকন মাহী ক'ত জন্ম হৈছিল? গোৱালপাৰা। আচ্ছা গোৱালপাৰা। আচ্ছা তাত গোৱালপাৰা বদলি হ'ল নহয় তাই 3 মাহ বয়সতে আমাৰ মা ঢুকালে। বৰ সৰু এই তেতিয়া ইমান দেউতাৰ মাক আইয়ে তুলি তাই ডাঙৰ কৰিছে। অলপ গাখীৰ শুকাই পেলাই। আচ্ছা দেউতাৰ মাক তেওঁ আছিল ঘৰতে একেলগে কালিৰাম মেধিৰ মা বুজিছো। আচ্ছা তেওঁ তাৰমানে ঘৰতে তেওঁ থাকি তেওঁৱে ডাঙৰ দিনত কৰিলে। আৰু আমাক তেতিয়া দেউতা তোমাৰ ককা কেতিয়া ঢুকাইছে? তেওঁ আগে ঢুকাইছে তাৰ কালিৰাম মেধিৰ দেউতা বহুত দিন লাগে ঢুকাইছে। কিন্তু আমাৰ মাৰ মা তাতে ঢুকাইছে। ডাঙৰ বাপু হোৱাৰ পিছত ঢুকাইছে। হয় নেকি? বৰপেটা উকিল আছিল। আচ্ছা আচ্ছা তাৰপিছত আকৌ তেওঁ কেতিয়া বিয়া কৰিলে? পিছত কেইবছৰমান পিছত বিয়া কৰিলে? সংসাৰ নচলে কাৰণে কৰিলে আৰু ল'ৰা ছোৱালী 4জনী ছোৱালী দুটা ল'ৰা। আমাৰ কিন্তু বেয়া চেয়া ব্যৱহাৰ নাছিল। নাই জানো খুব ভাল কোনো একো ভেদভাৱ একো নাছিল আৰু তাৰপিছত আকৌ অলপমান দিনৰ কাৰণে চেটেলমেণ্ট অফিচাৰ হৈ পেলাই লক্ষীপুৰ মেছপাৰা জমিদাৰৰ তাত লক্ষীপুৰত মানে হেৰি গোৱালপাৰা ফালে তাতে মানে পিছত কম মাহেৰা তাতে জন্ম হোৱা। তাতে জন্ম হোৱা। আচ্ছা 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 তাৰপিছত আকৌ গোৱালপাৰালৈ বদলি হৈ আহিল। গোৱালপাৰা আকৌ বদলি হৈ আহিল। গোৱালপাৰাত আকৌ অকণ মাহেৰা জন্ম হ'ল। অকণ মাহী গোৱালপাৰাত জন্ম হৈছে। আচ্ছা তাৰপিছত বহুত বছৰ থাকিল নহয় গোৱালপাৰাতে মোৰ বিয়া হ'ল। গোৱালপাৰাত বিয়া তোমাৰ গোৱালপাৰাত হৈছে? 15 বছৰ বয়স সোমাওঁতে বিয়া হৈছিল। She got married at 15. That's what she said. 15 বছৰ বয়সত গোৱালপাৰাত। আটলাক তুমি বিয়াৰ আগতে দেখিছিলা নাই? নাই বিয়াৰ আগতে হেৰি এই যে হেৰি হৈছিল নহয়। কি হৈছিলে? এই যে গান্ধীৰ চব স্কুল কলেজ হেৰি কৰিছিল বৰ্জন কৰিছিল। তেতিয়া তোমাৰ এই আটাই মাটি লৈ আহি পেলাই কলেজ চলেজ বৰ্জন কৰে বুলি লৈ আহি পেলাই গোৱালপাৰাত ৰাখিছিল। অলপ দেখা। আচ্ছা আচ্ছা তুমিতো এনে স্কুল MV স্কুল 6ষ্ঠ মানলৈকে পঢ়া নহয় জানো? 6ষ্ঠ মানলৈকে পঢ়ি পেলাই আমাৰ শান্তি হলে আৰু বাহিৰলৈ আচ্ছা আচ্ছা নিদিলে। আই আছিল নহয়। দেউতাই কৈছিলে যে মই বাহিৰত হলেও পঢ়িবলৈ পঠিয়াও নেকি? নালাগে বিয়া দিব লাগে। বিয়া দিব লাগে ক'লে আৰু তাৰপিছত কিন্তু তাত কেতিয়া আহিছিলা? তাত মই সেই শান্তি হোৱাৰ পিছত স্কুলত যাব নিদিলে নহয়। ঘৰতে আয়ে তাত শিকালে। আচ্ছা আচ্ছা তাত বোলাবলৈ শিকালে। So she learned that after 6th grade when she was done with school. So she was sitting at home, and that's when she learned, to do the task. To weave, learn weaving. 15 বছৰ বয়সত যে বিয়া হৈছিলে। 1900 কোন চনত? 1923 চনত নেকি? না 23 চনত বিয়া হৈছে। আটলাই তেতিয়া কি হেৰি বিয়ে পাছ কৰি আহিলতো নহয় জানো? জানো মই আটলাৰ অংক কিতাপবিলাক দেখিছোতো। তাৰপিছত
तो 15 বছৰ বয়সত বিয়া হৈছে 1923 চনত আচ্ছা তাৰপিছত ৰামদিয়াতে তেওঁ এই আটাৰে তেতিয়া উশাল দিলে সোমোৱা নাই মোক ৰামদিয়াত থলে আচ্ছা ৰামদিয়াত ঘৰ মা আছে ভায়েক বুঢ়ীয়েক চব আছে শহুৰ নাই আচ্ছা ওকে তাৰপিছত আৰু মানুহবিলাক চব আছে চবে 51 পৰিৱৰ্তি হৈ আছিলে ভাত চাহ বা মাছ ভালে ভালে মাছ মাৰি আনে খুঁটিৰ পৰা দৈ হেৰি পৰা সচ্ছল অৱস্থা আচ্ছা আচ্ছা বৰ ভাল তেতিয়াতো আৰু খুব বস্তু সস্তা আছিল আৰু বস্তুটো ভাল বস্তু পাইছিল ঘৰতে ধান মাহ মগু সৰিয়হ সেই সৰিয়হ পেৰি পেলাই ঘৰতে পেৰি পেলাই তেল কৰা মই সেইবোৰ তেতিয়াহে দেখিলো আৰু এওঁ ঢেঁকী দেখা নিশ্চয় মই তাত যাহে ঢেঁকী দেখিলো হয় নেকি কেনে ঢেঁকী দেখাৰ দৰে আচ্ছা 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 after marriage she saw something grinder okay ঠিক 1 বছৰৰ মূৰতে তোমাৰ দেউতাৰ জন্ম হ'ল ৰামদিয়াতে জন্ম জানো দেউতা ৰামদিয়াত জন্ম হোৱা বুলি জানো আচ্ছা তাত যদিও ধাই চাই নাই সব মানে আমাৰ দেউতাৰ মাকে আটাৰ মাক মোৰ ঘৰৰ খুৰী আছিল খুৰী মানে গকুলৰ মাকত আচ্ছা 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 বুজিছো তেওঁলোকে চব মানে কানি কাপোৰ ধোৱা যতন পাতি কৰা যি কৰিব লাগে আচ্ছা নটাই তেতিয়া আছিল নেকি নটাৰো আছে তেতিয়া আছিল আৰু এজনী খুৰা ছোৱালী আছিল তাইক ৰাতি দিনে থাকিব দিছিল অনবৰত কাপোৰ মেলা গাড়ী সুখতে থাকিল যদিও গাঁৱত থাকিলো মাজে মাজে লৈ আহে গুৱাহাটীলৈ আকৌ উকালকে আৰম্ভ কৰিছিলে তেতিয়া আৰম্ভ কৰিলো অলপ অলপকে অলপ অলপ কৰিলে কৰাৰ পিছত মোৰ নিৰামাই জন্ম হ'ল আচ্ছা 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 2.5 বছৰমান 3 বছৰমান হৈছিল নেকি দেউতাৰ তেতিয়া আটাৰে ক'লে বোলে আমাৰ দেউতাই ক'লে তুমি ইয়াত বহুত উকিল তুমি ডিব্ৰুগড়ত যোৱা সেই তেতিয়া ডিব্ৰুগড়ত গ'ল তাৰমানে 1928-29 চন মান হ'ব নেকি আচ্ছা তুমি তাতে গৈ পেলাই উকালতি কৰা তাত উকিল চুকিল কম আৰু তাত বাগিচা আছে কেছ পোৱা যাব আচ্ছা সেইটো পৰামৰ্শ মতে ডিব্ৰুগড়লৈ গ'ল আচ্ছা তেতিয়া ডিব্ৰুগড় তেতিয়া প্ৰথমতে কি ভাড়া ঘৰ লৈ আছিল নে কি ভাড়া ঘৰ লৈ মোক লৈ গ'ল মোৰ লগত আকৌ গুদাদাৰক লৈ গ'ল লগ নাই নহয় বুজিছো গুদাদাৰ মানে ভাইক গুদাদাৰ মানে সৰু ভাই তাৰপিছত পট্টাপকো লৈ গ'ল আচ্ছা লৈ পেলাই মানে তাত স্কুলৰ নাম লেখাই দিলে আচ্ছা এনেকে থাকি 3 বছৰ মানৰ মূৰত আকৌ নাবাপু জন্ম হ'ল তাকেতো নাওতে ডিব্ৰুগড় জন্ম আচ্ছা বাকী দুটা ডিব্ৰুগড় চব জন্ম হৈছে আমাৰ ঘন ল'ৰা ছোৱালী দুটা 2 বছৰ মূৰে হৈ আছে 2 বছৰ মূৰে হৈ আছে সৰু হ'ল তাৰপিছত সৰু হোৱাৰ পিছত আমাৰ নতুন ঘৰ সাজিছে তেতিয়া নতুন ঘৰটো এতিয়া যিটো ঘৰ অলপমান বেলেগ আছে কিন্তু তাতে সেই একেটুকুৰা মাটিতে খলিয়ামাৰি আছাম টাইপৰ খলিয়ামাৰি আচ্ছা অকে তেতিয়া সেই নতুন ঘৰটোত জন্ম যাওঁতে অকণিবাহীৰ জন্ম নতুন ঘৰটোত জন্ম আচ্ছা তাৰপিছত আকৌ টুটুৰ হ'ল টুটুদাও তাতে জন্ম এতিয়া উশালতে অলপ অলপ ভাল হৈছে আৰু এই ৰামদিয়াৰ মানুহ চব আছে নহয় চবে কেছ টেছ দিয়ে তেতিয়া তোমাৰ ৰামদিয়াৰ মানুহে অলপ যিবিলাক চেটেল কৰিছিল তাতে মানে ডিব্ৰুগড় এই ডুমডুমা তিনিচুকীয়া মৰাণ ৰামদিয়াৰ মানুহ ভৰ্তি হৈ আছে নহয় সেইবিলাকে চবে কেছ দিয়ে আৰু ভাল হৈ আহিলে হেৰিত পৰিছিল নহয় হেৰিত পৰিছিল যে খানাত পৰিছিল নে কি পৰিছিল কুৱাত পৰিছিল কুৱাটো তাৰমানে সেই নতুন ঘৰটোতে আগফালে বাৰান্দাত আছিল আগৰ পৰা আছিল কাবাৰ কুৱা আচ্ছা ৰাজহুৱা কৰি পানী নিয়ে তাৰ পৰা টিউবৱেলৰ বেছি প্ৰচলন হোৱা নাছিল তাৰপিছত হেৰি হ'ল কি তাৰমানে কি শুনা পালে পিছফালে কি হয় নেকি খবৰ পৰি আছিল আচ্ছা অলপ আগতে গৈ পেলাই কাম কৰা ছোৱালীজনী পুনি মাতি আছিলে আচ্ছা আচ্ছা পাইখানা কৰি হেৰি পেলাই সেইটো শুনিছিলে শুনাৰ কাৰণে ভাৱ এটা আছিলে দৌৰ মাৰি গ'ল আৰু নামি দিলে পেলাই থৈ পেলাই নামি দিলে নামি দি ভৰি দি এনেকৈ বুদ্ধাৰ বয়স কিমান তেতিয়া
3.5 বছৰ মান আচ্ছা আচ্ছা বুদ্ধাৰ জন্ম হ'ল তাৰপিছত ভাইটি খুৰা তেতিয়াও তাৰমানে এতিয়াও তাৰমানে উকালতি কৰিয়ে আছে অলপ অলপ ডাঙৰ 4 বছৰ বয়সত একেলগে একেটা কথাতে গ'ল দুইটাকে 4 বছৰ দি দিলে এতিয়াৰপৰা ফুৰি ফুৰি আহিছে আকৌ হেৰিৰ পৰা দুইটা ল'ৰাকে 4 বছৰ দিছে দুটা জমজ নেকি আগৰে একদম জমজ বছৰ বেছি হৈ যায় তাহাঁ দুটাকে আয়ে যদি একেলগে পঢ়িলে তাকে তাৰপিছত তাৰ ভণ্টি পেহী জন্ম হ'ল চৰি তাৰপিছত বাপুৰ কলেজত পঢ়িলে 41 চনত মেট্ৰিকুলেশ্যনটো 41 চনত ভাইটি জন্ম হৈছে 41 চনত জন্ম হৈছে আচ্ছা বাপুৰ হেৰি বিএ পঢ়িছে বিএসসি পঢ়িলে বাপু কলিকতা লৈ যাবলৈ হেৰি হৈছে এতিয়া আচলতে খুব চিন্তা কৰিছে পইচা চইচা হেৰি নাই খৰচটো আছে আৰু মানে অকল 2 পইচা সদায় আনে সদায় খাওঁ সেই সময়তে মানে হেৰিটো আহিলে মানে চাকৰিটো পালে যুদ্ধ লাগিছে নহয় সেইখিনি সময়তে তেওঁ চাকৰিটো আহিলে যুদ্ধ আৰম্ভ জাপানৰ লগত তেতিয়া মানে হেৰি হ'ল নহয় অফিচাৰ লগা হ'ল নেকি তেতিয়া ইয়েছি হ'ল তাৰমানে তাৰপিছত তাৰমানে গভৰ্ণমেণ্টে তাৰমানে হেৰি বিচাৰি আহিলে কাগজ আহি গ'ল আচ্ছা তেতিয়া তাৰমানে হেৰি আচ্ছা ভাল হ'ল ভণ্টি বিয়ে এইখিনি সময়তে বদলি কৰিলে ধুবুৰীলৈ হয় নেকি ডিব্ৰুগড়ৰ তাৰমানে চাকৰিটো জইন কৰি লগে লগে ধুবুৰী পালেগে ধুবুৰীত হেৰি হ'ল আগতে নিজে গ'ল তাৰপিছত আৰু ঘৰ চৰ নাই মেদলাবাবুৰ ঘৰত আছিল এটা ঘৰ ঠিক কৰিলে যদিকে হয় জমিদাৰৰ ঘৰবিলাক আছিল তাৰ এটা ঠিক কৰিলে শিৱলিৰ জমিদাৰৰ ঘৰ ঠিক কৈছে আমাক যাবলৈ ক'লে মই গুৱাহাটীলৈ যাম তহঁতে সিফালৰ পৰা তেতিয়া বাপু এৰি আহিছে কলিকতাৰ পৰা আহিছে প্ৰথম কিবা বন্ধই নে কি জানো আহিছে বাপু গৈছে এতিয়া একো নাই তাতে গুদা আছে গোটেই মখা আহাটো নালক মই গুৱাহাটীলৈ যাম আমি আহিলো ৰেলত আৰু ৰেল লাইন হৈ গৈছে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ৰেল লাইন হৈ গৈছে ৰেল লাইন আগৰ পৰা আছিল ঠিক আছে আচ্ছা ৰেলত তেতিয়া গুৱাহাটীলৈ আহিলা আমিতো প্ৰথম যেতিয়া যাওঁ তেতিয়া ৰেলতে গৈছো হয় নেকি আচ্ছা ৰামদিয়াৰ পৰা যেতিয়া আচ্ছা তাৰপিছত আৰু তেনেকৈ আৰু কি সময় আৰু তাৰপিছত হেৰি দেউতা ধুবুৰীত এবছৰ থকাৰ পিছত ভণ্টি জন্ম ভণ্টি পেহী ধুবুৰীত জন্ম নেকি ভণ্টি পেহী ধুবুৰী আলা আচ্ছা 45 চনৰ শেষত যে সন্ধি হৈছিল সেই সময়ত জন্ম আচ্ছা ঠিক আছে তাৰপিছত আচ্ছা ধুবুৰীত কেইবছৰ থাকিলা 2.5 বছৰমান আছিলে তাৰপিছত হাইলাকান্দিলৈ গৈছিলে হাইলাকান্দিলৈ গোলাঘাটলৈ বদলি হ'ল গোলাঘাটত 3-4 বছৰমান 5 বছৰেই হ'ব পঢ়িলে ইহঁতৰ স্কুলত হাই স্কুলত নাম লিখি দিলে ভাইটি LP স্কুলত পঢ়ে আৰু তেতিয়া হেৰি হ'ল তাতে নিৰামাই বাইদেউ বিয়া গোলাঘাটৰ পৰা হ'ল আচ্ছা তাৰমানে গুৱাহাটীত পঢ়ি আছিলে হেণ্ডিক কলেজত পঢ়িছিল নেকি হেণ্ডিকত পঢ়িছিল তাৰপিছত আচ্ছা তাৰমানে বৰপেহী মেট্ৰিক ধুবুৰীৰ পৰা পাছ কৰিলে গোৱালপাৰাৰ পৰা মেট্ৰিক পাছ কৰি আহিছে আচ্ছা ঠিক আছে আচ্ছা বুজিছো তাৰমানে পেহাৰ একদম হেৰিৰ পৰা
ইয়াৰ পৰা তালৈকে গোলাঘাটলৈ আগতীয়াকে গৈ বিয়া হৈছে দূৰণি ভটীয়া বিয়া হেৰি কৰিলে ঘৰ চব ঠিক কৰিলে মাদ্ৰাছা স্কুল ঠিক কৰি দিয়ে আচ্ছা চুক্তি কৰি ল'লে যে তাইক বিয়াৰ পিছত পঢ়িব লাগিব পঢ়িব লাগে বোলে আচ্ছা তাই বিয়াৰ পৰা এবাৰ ঘৰলৈ নিলে কি নাম এইখন ঠাই নিলে নি পেলাই তাত পানী আৰু হস্পিটেলত থৈ দিলে ইটো ল পৰীক্ষা দি পেলাই হেৰি কৰিলে ধৰণী স্কুলৰ তাৰপিছতে দেউতা তাৰমানে MSc শেষ হ'ল নেকি আমি গোলাঘাটত থাকোঁতে MSc যেতিয়া আহে সেইখিনি তাৰমানে স্বাধীনতাৰ সময়ত মহাত্মা গান্ধীক দেখিছিলা দেখা পাইছিলা নেকি এবাৰ নেহেৰু বীৰ সাভাৰকাৰ আচ্ছা 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 আৰু ইন্দিৰা গান্ধী এইবিলাক চবকে ইন্দিৰা গান্ধীৰ পচন্দ দেখিছো আৰু ঠিক আছে তাৰপিছত দেউতা তাৰপিছত বিলাতলৈ গ'ল হাইলাকান্দিত গ'লতো হাইলাকান্দিলৈ গ'ল আচ্ছা দেউতাই তেতিয়া বিলাতলৈ গ'ল নেকি হয় আচ্ছা তাৰপিছত হাইলাকান্দিত খুব পঢ়াত দিগদাৰ হ'ল নহয় সিহঁতৰ মানে বঙালী স্কুল তেতিয়া অসমীয়া স্কুল হোৱাই নাছিল তেতিয়া নাছিলে তাতে অসমীয়া আৰু হৰেকৃষ্ণ ভাগিনটো যে আছিল একেলগে ৰাখিছিলতো হৰে কৃষ্ণ দা মানে যে হেৰি ৰামদিয়াত থাকে যে স্কুলত যে পঢ়োৱা তেওঁ একেলগে আছিলে তাক ME পৰীক্ষা দিয়াৰ পিছৰ পৰাই নিলে আচ্ছা 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 ইহঁত দুটাই মেট্ৰিক পাছ কৰি ভুটু আৰু কি ভুটু আৰু ভুটু নহয় কি ভুদা আৰু বৰ্তাতে মিলিটাৰী ৰিটাৰ্ণ কৰিলে নহয় এই হৰেকৃষ্ণৰ লগতে থাকি তাক হাইলাকান্দিটো য'ত আয়ু আছে লগত দুইটাই মেট্ৰিক পৰীক্ষা দিব লগা হ'ল মেট্ৰিকলৈ বহুত লেখা লেখি কৰি সেইবিলাকৰ পৰা চাৰি আনিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আনি পেলাই আৰু গুৱাহাটী ইউনিভাৰ্চিটি নহয় কলিকতা 48 চনত স্থাপিত হৈছে গুৱাহাটী ইউনিভাৰ্চিটি 48 চনত স্থাপিত হৈছিল আৰু তৃতীয়জন কলিকতা আছিলে অলপমান সময় কিবা যি হওক আৰু প্ৰশ্ন কাৰণে দুখন প্ৰশ্নই দিব আৰু মাত্ৰ হয় নেকি কিন্তু এটা টেষ্টৰ সময়ততো প্ৰশ্ন নাই এজন SDC আছিল BSc আৰু ল পাছ তেওঁ অসমীয়া কৈছিল অসমীয়া দুখন কৈছিল অসমীয়া তেওঁ প্ৰশ্ন লিখি দিলে চাই দিলে আচ্ছা আচ্ছা বৰ অসুবিধা হৈছে এনে বিষ্ণু মেধি কৈছিল হাইলাকান্দি চাব মানে এতিয়া সুধিলে দেউতাই খুব ভাল পাইছিল আৰু তেতিয়া ক'লে তোমাক তোমাৰ কাৰণে ভাল পাইছিলোঁ চবদিন একেবাৰে তুমি মই ইয়াত অসুবিধা পাইছোঁ কি অসুবিধা ল'ৰা ছোৱালীকেইটা পঢ়া মানে ইমান হেৰি ভাইটিৰ LP স্কুলত পঢ়ে নহয় এটা খুব সাধাৰণ LP স্কুলত তাক দিয়া হ'ল কেলে অসমীয়া আৰু হৰেকৃষ্ণলৈ যিটো মাষ্টৰ ৰাখি দিলে হাইস্কুললৈ অৱসৰ পোৱা তেওঁ সদায় দেউতাৰ লগত আটাৰ লগত আহে খায় তেওঁ মানে সেই নতুন পাঠশালা স্কুলটোত মানে অৱসৰ পোৱাৰ পাছত সোমাইছিল আৰু ইহঁতৰ ঘৰত পঢ়া পাহানে মোৰ স্কুলতে দিয়ক মই চাই দিম সেইকাৰণে তাত দিলে তাত দেশৰ মুছলমান ল'ৰা নেপালী কি মণিপুৰী ল'ৰা ভাল মানুহ ল'ৰা নাই আৰু বঙালীবিলাকে হাইস্কুলত পঢ়ে আৰু LP স্কুল বেলেগে আছে এইবিলাক পঢ়ে তেতিয়া আৰু হেৰি কৰিলে যি স্কুলত পঢ়ি আহিছে ভাইটি মানে ল'ৰা ভাল হ'ব যে ভাবাই নাছিল পৰীক্ষাতে আমাৰ টিফিন যে হয় এই যে বাচ্চাখন যে আহে ককায়েক বা মাকহঁত আহে তাৰপৰা সিহঁতে মানে খুব হাইৰাণ হৈছিলে বাচ্চা পৰীক্ষা দি একটা বিড়ি খাই লওঁ বিড়ি খাব দিয়ে শুকান মাছ ভাজি আনি
মানে পুৰি আনে সেইবিলাক খাব দিয়ে দেখি আহিছো ভাইটি ঘৰত খোৱা তাৰ ঘিণ লাগে মাছবিলাক দেখি আৰু বিৰি খোৱা দেখি সেই তেনেকুৱা স্কুলত পঢ়ি পেলাই তথাপি মানুহ হ'ল আৰু তাৰপিছত তেতিয়া কলেজ বিষ্ণুমেট্ৰিক মই দিগদাৰ পাইছো আপোনালোকৰ মেট্ৰিক হেৰি ISC পঢ়ি আছে মই মেডিকেলতো পঢ়াম বুলি ভাবিছো মোক এনেকৈ ডিব্ৰুগড়ত বদলি কৰি দিয়ে যদি ভাল হয় মই লিখিলোঁ তেতিয়াই লিখি দিলে ইহঁত দুটা ISC এবাৰ ফেইল কৰিলে তাৰপিছত পাছ কৰিলে নাম্বাৰ দিলে কি নাই কেমেষ্ট্ৰি নে কি নাই নাছিলে ISC সেইকাৰণে মেডিকেলৰ নাম লিখি নিদিলে কেমেষ্ট্ৰি নাছিল নেকি আচ্ছা আচ্ছা বুজিছোঁ ঠিক আছে বৰ বেয়া পালে কামটা ক'ব লাগিলে তাতো নাপালে আর বলুন গুয়াহাটিতে ডিব্রুগড়তে বিয়ে পড়িয়া ISC পাস করছি বিয়ে পড়িয়া ঘর কোনো নাই তাকে নতুন ঘর তো খালি ঘর হারিব ধৰিছে এই তাৰমানে সন্মুখৰখিনি হাৰিব ধৰিছে আচ্ছা আমি আছো কন্যাৰ ঘৰতে সেইখিনি সময়ত দেউতা গুৱাহাটীত ইউনিভাৰ্চিটিত আৰম্ভ কৰিছে তেতিয়া দেউতা চাগে গুৱাহাটী ইউনিভাৰ্চিটিত চাকৰি কৰা আৰম্ভ কৰিছে প্ৰথম হেৰিত কৰিছিলে কটনত কৰিছে তেতিয়া এখন হয় নেকি গোলাঘাটৰ পৰা মই আহি পেলাই বহুত দিন থাকিলো আচ্ছা 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 তাৰপিছত লৈ গ'লো আকৌ ডিব্ৰুগড় লৈ যাব ক'লে বিচাৰে ডিব্ৰুগড়ৰ পৰা লৈ যায় তাত কৰি মাংস খোৱা চোৱা চব ঠিক ঠাক কৰি সেই তেতিয়া ইউনিভাৰ্চিটিলৈ মাতিলে তেতিয়া ইউনিভাৰ্চিটিত মাতি পেলাই জালুকবাৰীত ঘৰত থাকিলে এতিয়া মুখাৰ বাৰ আহি তেতিয়াই মানে আকৌ ধুবুৰীলৈ গুচি গ'ল তালৈ আকৌ ধুবুৰীত আকৌ ধুবুৰীলৈ বুলি ক'লে নহয় গতিকে এইবাৰ কিন্তু ডিব্ৰুগড়ত থাকি গ'ল আমি চব থাকি গ'লো বন্ধ হ'লে ইহঁত যায় মই নাযাওঁ নীলামায়ো যায় হেৰি লৈ পেলাই দুকুমণি লৈ মই যোৱা নহ'ল এযোৰা থাকে মই থাকি যাওঁ আমাৰ পেঞ্চন পালে দেউতা তেতিয়া পিছত তাৰমানে দেউতা তাৰমানে বিলাতলৈ যাওঁতে আপোনাৰ ধুবুৰীত আছিল নেকি আচ্ছা 4 বছৰ থাকিলে 52 চনত গৈছিল নহয় দেউতা 52 চনত গৈছিলে 52 চনত গৈ 56 চনত আহিছে আচ্ছা আচ্ছা দিগদাৰ হৈছিল নহয় নাছিল কাৰণে আগৰ মেথমেটিক্স আছিলতো তাতে আকৌ পঢ়িলে ইয়াতে মানচেষ্টাৰ বিদেশত যাবলৈ আকৌ ফেচ ভাষা শিকিব লগা হ'ল তাকে শিকিলে তাৰপিছত পেৰিছলৈ গ'ল তাতে আকৌ PhD কৰিলে তাতে তেতিয়া আৰু হেৰি আৰু 4 বছৰতো চিঠি দি থাকে কি ঘূৰি আহলে হেৰি হোৱাই নাই কি আঁতৰা পেঞ্চন পোৱা নাই চাপলা পোৱাই নাই আহি পেলাই কলিকতাটো নামিবতো আহিছে জাহাজতে কলম্বো হৈ যাব ৰেলত আহিছে জাহাজত কিমান দিন লাগিছিল তাতে এমাহমান লাগিছিল না আগতে 21 দিন লাগিছিল আচ্ছা কলিকতাত আহি নামিলে কলিকতাত আকৌ আটাৰ হেৰি আছে মকদমা খাই আনিলে কি বোলে সমস্ত হেৰি মাৰোৱাৰী তেওঁলোকক খবৰ দিলে তেওঁলোকে একদমৰ পৰা আনিলে তেওঁলোকক ঘৰত ৰাখিলে আচ্ছা ধুবুৰী আহিলে ধুবুৰীত দেউতা আটাৰৰ লগত দেখা দেখি কৰিলে কৰি পেলাই আহি পেলাই গুৱাহাটীত নামিলে নেকি ডিব্ৰুগড়লৈ ডিব্ৰুগড় যাওঁতে নামিলে চব মানুহ আহি যায় ডিব্ৰুগড় আহিছে আৰু চাহ তাহ খুৱাইছে কেইদিনমান থাকি পেলাই গুৱাহাটীলৈ আকৌ আহিলে তাৰপিছত নাছিলে সেই আগৰ চাকৰিটোতে 4 নম্বৰত আছিলে সেই পাহাৰৰ ফালে
আহিলে আহি পেলাই পেহীয়েৰো ক'লে যে মোৰ স্কুলতে পঢ়া এনেকুৱা ভাল ছোৱালী বুলি কৈ আৰু চালেই চাই পেলাই তাৰিখে ঠিক কৰিলে। দেউতাই তাৰমানে একো দেখাই নাই? দেউতাই একো দেখাই নাই? দেখাই নাই, আমিও জানা নাই। তাৰপৰা টেলিগ্ৰাম কৰি দিলে এৰিলো ক'লৈ? ডিব্ৰুগড়লৈ। ছোৱালী চালোই এনেকৈ বিয়া পাতিলো তাৰিখ। হয় নেকি? তেতিয়াতো হাহাকাৰ, আমি চবকে খবৰ কৰিছো, হাঁহিছো, আপ্লাই নিজে ছোৱালী চাবলৈ গৈ চব ঠিক কৰে, কাৰণ দেউতাও যোৱা নাছিল গুৱাহাটীত আছিল যদিও। আচ্ছা, পিছত চাইছে? বিশেষকৈ চোৱা নাই আৰু। তেতিয়া বৰপেহীয়ে টিচি স্কুলত চাকৰি কৰি আছিলতো? বুজিছো। তাৰপিছত হেৰি হ'ল, হাঁহটো লাগিলে দেউতাৰ বিয়া, মানে আপ্লাই টেলিগ্ৰাম পঠিয়াই দিলে, তেতিয়া চব আহিলা নেকি? হয় নেকি? তাৰপিছত দীঘলী পুখুৰীৰ কাষত তাত ভাড়া লৈছিল নে কিবা লৈছিল বোলে? আচ্ছা আচ্ছা, তেওঁলোকে থাকি পেলাই বিয়া হ'ল আৰু? ইয়াতে মানে অলংকাৰ চলংকাৰ কৰালে। আচ্ছা বিয়া হ'ল বিয়া হ'ল। আচ্ছা, তাৰপিছত বিয়া হোৱাৰ পিছত ডিব্ৰুগড়লৈ গ'ল এবাৰ, মাত্ৰা দিব গ'ল জালুকবাৰী ঘৰত থাকিলে। এতিয়া আৰু আটাই তেতিয়া পেঞ্চন লৈ আহিলে। পেঞ্চন লৈ আহিলে? কি চন আছিল জানো? 56 চন মানে হ'ব। 56 চনত বিয়া হৈছে মা দেউতাৰ? 57-58 মানতে হ'ল? 58। আচ্ছা, যিদিনা হেৰি হৈছে বাপুৰ ইয়াত বিয়া হৈছে, সেইদিনা আমাৰ তাত আমাৰ ডিব্ৰুগড় লাইট লগাই লাইট ঠিক কৰি আছিল, সেইদিনা প্ৰথম লাইট ইলেক্ট্ৰিচিটি? আচ্ছা আচ্ছা, আচ্ছা। তাৰ আগতে তাৰমানে হেৰি চাকি লেম্প বুজিছো। মানে সেইদিনা জ্বলাই দিব ক'লে, ডেকা আছিল নহয়, সেইবিলাক কৰিছিল। জ্বলাই দিব। আচ্ছা আচ্ছা, তাৰপিছত হেৰি হ'ল, নাওদাৰ দেউতাৰ লগত পঢ়িছিল নহয়? নাওৰ পৰা আৰু গলো আহি পেলাই ইয়াতে মা দেউতাৰ লগত থাকে। MSc পঢ়িলে, MSc ল দুইটা লৈছিলে, লৈ পেলাই MSc লৈ দিলে, ল পঢ়িলে। কাম কৰি উকালতি আৰম্ভ কৰিছিল। উকালতি ভালে হৈ আছিল তাৰ। সি প্ৰত্যেকদিন উকালতি কৰি আনে, প্ৰত্যেকদিন মানে 20 টকা দিয়ে জমা। আচ্ছা, সি পালেও দিব, নাপালেও সেই 20 টকা দিব, মানে এখন বেছি পায় নহয় মানুহ তাৰ। আচ্ছা। তাৰপিছত টুটু ইয়াতে ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থাকিলে, সিও ইঞ্জিনিয়াৰিং পাছ কৰিলে। সেইফালে ভুটু ইয়াত আহি পেলাই M.Com কৰি পেলাই চব মা আৰু দেউতাৰ তাত আছিলে গতিকে টুটু খালি ইঞ্জিনিয়াৰিং কৰিলে। সিও আৰম্ভ কৰিছে। তাৰপিছত হেৰি বাগানত কেতিয়া চাকৰি আৰম্ভ কৰিলে? হেৰিটো পাহৰিলো নহয়, তাতে সেইখিনি কেইদিনমান উকালতি কৰাৰ পিছতে তাৰমানে কৰিলে, তাৰপিছত হেৰি কৰিলে বাগানত চাকৰি। আচ্ছা, এতিয়া উকিলবিলাকক সুধিলে সকলো কথা যেতিয়া শুনিলে, তেতিয়া আগাগুৰি গোটেইখিনি বিচাৰ লয়তো। কালিয়ে মেলি যেতিয়া ডিব্ৰুগড়ত DC হৈ আছিল, তেতিয়া 7জন পলিটিকেল অফিচাৰে সেইটো সদিয়া চব জানে। তেওঁৰ যদি বংশ ল'ৰা হয়, দেউতাকো এনেকৈ হয়, তাকে লাগে। ইণ্টাৰভিউ মাতিলে একেদিনে লৈ তোমাৰ দেউতা কালিৰাম বুলি তেওঁ কেতিয়া ঢুকালে? আগতেই ঢুকাইছে, মানে স্বাধীনতাৰ আগতে? পিছত ঢুকাইছে 47 চনত স্বাধীনতা, গতিকে সেইখিনি সময়তে। আচ্ছা, তাৰপিছত হেৰি
আচ্ছা পন্দাই চাকৰি জইন কৰিলে 54 তাকেতো 4-5-5 ঠিক আছে অঞ্চলত হৈ গৈছে তাৰপিছত পন্দাই চাকৰি জইন কৰিলে তাৰপিছত নাওদা চাকৰি তাৰপিছত তেতিয়া হেৰি ঘূৰি ফুৰিছে তাৰপিছত নাওদা বিয়া কেতিয়া হ'ল লৈ যাবলৈ নিদিলে মতা মানুহ তাকেতো ডিব্ৰুগড় লৈ গ'ল বিয়াৰ সময়ত দেৰি কৰিছিল আপত্তি কৰিছিল কৰিব মন আছিল মই পাম নহয় আমাৰ মাকো বোলে শেষ কৰিব দিলে তোমার মায়ের বিয়ার বছর দিছিলে বিয়া করলে বিয়া সে গন্ডগোল লাগিল তাকেতো তার বিয়ার বছর আমার তার লই যাইলে আমি রাখিলু মুনমুন জন্মই হল মুনমুন জন্ম আনিয়ে রাখিলু রাখু মাক পড়িব লইলু আচ্ছা তেনেকে তেনেকে কানে গলে যে পরীক্ষা দিয়ে পাস করি আচ্ছা আচ্ছা আর পিছনে মারক করেছিল এনে পড়ে বলি জালুক যাই ঠাকুর হয় নাকি পড়ার কারণে খুব উৎসাহ ছিল তো বুঝছো তো আপনার খুব উৎসাহ খুব উৎসাহ সবাকে খালি পড়ার কারণে মানে ঠিক আছে তাৰপিছত তাৰপিছত মুনমুনৰ জন্ম হ'ল তাৰপিছত মায়ে বিয়ে পাছ কৰিলে তাৰপিছত আমি তেনেকে বিয়াৰ পাছত কি কেনেকে বেছি নালাগে নিবলৈ আচ্ছা ছুটি আহিবি বাকী কেইটা ছুটি যাব এতিয়া ৰাতি কলেজ হৈছে আচ্ছা আচ্ছা এনেকে ৰাতি কলেজ হৈছে কেতিয়াবা আঁতৰাই থৈ আহে কেতিয়াবা উখাই ল'ৰা এটা পঢ়াইছিল যে মেট্ৰিক পাছ কৰাৰ পিছৰ পৰা IAS পঢ়ালে কেতিয়াবা ল'ৰা যায় থবলৈ আনিবলৈ তেনেকে জানো গুৱাহাটী ইউনিভাৰ্চিটি আকৌ ইয়াত আহি পৰীক্ষা দিব লাগে তাক এনে হেৰিটো হোৱা এনে ইউনিভাৰ্চিটি হোৱা নাই নহয় এনে ৰাতি ক্লাছ কৰিছিল এই বাথৰুমতেই ক্লাছ কৰিছিল এই কোনোবা কোনোবা সেনেকৈ পাছ কৰি আপুনি পাছ কৰিলে তাৰ আপুনি গুৱাহাটীত আছিল নহয় গুৱাহাটীত আছিল হেৰি গুৱাহাটীত আছিল ভাইটি খুৰা ডিব্ৰুগড়তে পঢ়া গোটেইখিনি তাৰপিছত মেডিকেলত তাতে ভণ্টি BSc কৰিব আহিলে BSc কৰিব আহিলে হয় নেকি তেতিয়া সেইটো আকৌ নতুন নতুন নিয়ম হৈ আছিল নে কিবা কিবি আচ্ছা জন্ম হল বাপু মানে যোৱা কথা আছিল নহয় সেইকাৰণে ডিব্ৰুগড়ত গ'লগে মন্ত্ৰীলৈ গ'লগে বুজিছো তেতিয়া আমিতো ডিব্ৰুগড়ত আছিলো চব ডিব্ৰুগড় যাওঁতে দেউতাই অকলে গ'ল মা গৈছিলে তেতিয়া মাইনাৰ জন্ম মনত আছে মই ডিব্ৰুগড়ত আছিলো তেতিয়া ভালে চলি আছে অকণি পেহী কেতিয়া বিয়া হ'ল অকণি পেহী এনে পঢ়ি থাকোঁতে বিয়া হ'ল নে এনে আকৌ পাঁচ পিছত বিয়া সেইবিলাক আচ্ছা অকণি পেহী ডিব্ৰুগড়তে বিয়া হ'ল ডিব্ৰুগড়ৰ পৰাই বিয়া হ'ল তাৰমানে কিন্তু নাওদা গুৱাহাটীতো আহিছিল নেকি ওচৰতো জানো গুৱাহাটীত মোৰ চুদাৰ বিয়া মনত আছে আৰু বাকী কাৰো বিয়া তাৰ আগৰ বিয়া মনত নাই আৰু শান্তিপুৰৰ ঘৰ হয়তো নতুনকৈ বনাইছিল তো হেৰি দশা পাতাৰ ঘৰ ভূটাৰ বিয়া এইটো আমাৰ ইয়াতে হৈছিলে এইটো তাৰপিছত ভণ্টি বিয়া ডিব্ৰুগড়
একেবাৰে আৰু আটাই পেঞ্চন পাই আমি বাহিৰে বাহিৰে ফুৰিলোঁ। এইবিলাক গোটেই এপ্লাইটো গোটেই হেৰি দেখাইছে তীৰ্থ কৰা। 4বাৰ গ'লো হেৰি কৰি। ক'লৈ ক'লৈ গৈছিলা? কলিকতা বদ্ৰীনাথলৈ গৈছিলে? তাৰপিছত এলাহাবাদ, পাটনা, গয়া, বাৰাণসীলৈ গৈছে নেকি? বাৰাণসী চব গৈছো। গোটেই ঘূৰা হৈছে আৰু। বাংগালোৰ, কোচিন। হয় নেকি? সদায় আকলা আৰু তুমি আৰু কোনোবা যায় লগত? এবাৰ যোগেশ্বৰ মা গৈছিল আৰু এবাৰ আই গৈছে, দুবাৰ আমি আচ্ছা, আই গৈছিলে তাৰমানে? নটাই গৈছিলে। যাওঁতে দিছিল ঠাণ্ডা কিবা কিবি হ'ব পাৰে। তাকেতো হৰিদ্বার, বম্বে, মাদ্ৰাজ। ভাল চাইছো আৰু তাৰমানে আমেৰিকাই যোৱা হ'ল তাৰমানে বাকী চব চোৱাইছে। আচ্ছা, ভণ্টি পেহী বিয়া হ'ল ডিব্ৰুগড়ত। তাৰপিছতো সেইটোতো 74 চনত, 74ত আপোনাৰ ঢুকালে। আমি মোৰ মনত আছে। তাৰপিছতে কোনটা বিয়া হ'ল? PhD কৰি আছিল। তেতিয়া ঢুকাইছে। হুতুৰো বিয়া হৈ গ'ল, সকলোৱে হৈ গ'ল। বেমাৰৰ সময়তে মানে খুব যত্ন কৰিছে ফুলতো গোটেইবিলাকে কথা বাৰ্তা কৈ আছিল। এদিন গধূলি পুলিচ ভৰি ধুৱাই দি আছিলে এনেকে গৰম পানী, সেই তলত বহি লুটাই ৰয়। সদায় চববিলাকে কৈ আছে তহঁতৰ কাৰণে মই বৰ সন্তোষ, ছোৱালীকেইটাৰ কাৰণে বাবা তহঁতৰ কাৰণে মই বৰ সন্তোষ পাই গ'লোঁ, বৰ সন্তোষ পাই গ'লোঁ। সেই ভৰি ধুৱাই আছিলে এনেকে ধৰিলে, বাবা তই ইমান ভাল লয়, ইমান সুন্দৰ, মই তোৰ কামটো তই নকৰিলি, এইটোহে মই বেয়া পালোঁ। হ'ব কৰিম মই। গুড বাই গুড বাই সেয়ে আজি আৰু তাৰপিছতে আৰু মানে হেৰি কি জানো ঈশ্বৰে লগাই দিলে, হেৰি বৰাই ছোৱালী ঠিক কৰিলে, মাহৰ ভিতৰত মানে বিয়া হ'লে। মই সেইটো ছোৱালীজনী ইমান ভাল গৌৰী, কি ভাল ছোৱালী, মনটো যে ইমান ডাঙৰ। এতিয়া নাতি বিয়া পাল্লা পৰিলা, নাতি বিয়া পাল্লা পৰিলা। তাই ঢুকালে। তোমাৰ যেতিয়া বেমাৰ কৰি আছে তেতিয়া তুমি মেট্ৰিক দিছা? জানো মই মেট্ৰিকৰ ৰিজাল্ট একদম সেইটো ৰুমৰ পৰা তেওঁ বিছনাত সেইটো ৰুমৰ পৰা বিছনাটো লৈ আহিছে। জানো মই মনত আছে। আমি গোটেই মাহা দৌৰি আহিলো ফোনৰ ওচৰলৈ, লোকে নিজেও দৌৰি আহিলে। আহি পেলাই আৰু ফোনটো ধৰি তোমাৰ কি ক'লে জানো? ক'লে খুব ভাল লাগিছে বুলি ক'লে। কৈ পেলাই বিছনাখন সানি দিলে। কিন্তু হেৰি আৰু জানো আমাৰ ৰিজাল্ট দিয়া পিছদিনাখনে দেউতাহঁত লৰালৰিকে যাব লগা আছিল, বেয়া হ'ল বুলি ক'লে। খুব মানে হেৰি হৈছে। তোমাৰ ৰিজাল্ট পাই আৰু 5 ভাল হৈছিলে। তেতিয়া ডাক্তৰে কৈছে আৰু 50-50 হৈছে আৰু ভাল হ'লে মানে ভাল হ'ব। আপোনাৰ পিছত শৰীৰটো বৰ ভাল আছিল শেষলৈকে, মানে কষ্টত যোৱা নাই, খুব ভাল আছিল। কোনো সদায় উকালিতি হেৰি বৰ্ডলৈ গৈ থকা, তিনিচুকীয়ালৈ যায়, নামটো সদায় নাম গাইছিল। হয় নেকি? আচ্ছা। তুমি সমস্ত লোকৰ, তুমি মহেশ্বৰ দেৱ, তুমি সৰ্বজ্ঞ, তুমি সৰ্বকৰ্তা, তোৰ পায় কৰো সেৱ, সেইটো আচ্ছা। আৰু এটা কি এটা গাইছিল বৰ ভাল এটা। হ'ব একো নাই। ঠিক আছে। তাৰপিছতে
আৰু তাৰপিছত আৰু আমি খবৰ পালোঁ তেতিয়া আমি গ'লোঁ হেৰি আচ্ছা তাৰপিছত সেই ঠিকেই তাৰপিছত আৰু সেই দুখে চুখে আজি 12 বছৰ এনেকা ভালে আছে তাৰপিছতে মাজতে ক'তো ওলোৱাই নাছিলোঁ নহয় বিয়া হোৱাৰ কাৰণে আহিলোঁ আৰু হেৰি লুকুমণি দাৰ ভাল আছিলে লুকুমণি দাৰ লুকুমণি দাৰ এইটো প্ৰথম নাতিৰ বিয়া মুনমুনতাটো হামনত আছে 80 চনত তাৰপিছত দেউতাই কৈছে যে আপুনি তুমি বোলে কৈছিলা যে হেৰি গাটো অলপ ভাল থাকিলে গলোৱে খুব মানে দিন জানি ঢক ঢককে মাৰি থাকে আচ্ছা 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 বৰবেই চাব পৰা চণ্ডীগড় আছিলতো উঠিলে মানে বেয়া বুলি এনেকুৱা এনেকুৱা নকৰে আচ্ছা ইয়াত আহি দুবছৰ আগতে আহিলোঁ আৰু বহুত দিন মই গম পাওঁ দুবছৰ অহা নাই আৰু বিয়া বুলি তাতে মানে দাদাৰো দাদাকে চাওঁ বুলি ভালে হ'ল এবাৰতো শৰীৰটো ভালে দেখিছোঁ আচ্ছা এক মিনিট To record, yeah, and it's getting... It's almost at the end of the day. I think we are done. Okay. Almost. I think we can let it go. ভালে ভালে হ'ব আজি জোৰোণ আছে তাৰপিছত কালি বিয়া ভগৱানে আৰু এই কামখিনি হ'ব আমাৰো বৰ ভাল লাগিল কেনেও আহি ভাল পালে সেয়ে ভাল লাগিল তাকে তাকেতো তেওঁ আহিব নোৱাৰিব তাকে ঠিকে আছে নাতি গৈ কেনে লাগিছে খুব ভাল লাগিছে ইমান ভাল লাগিছে যে কি কম আৰু ইমান শিক্ষিত ইমান ডাঙৰ কাম কৰে অৱস্থা মুখত কোনো গৰ্বভাৱ নাই নাই ইমান হাঁহি মুখীয়া থাকে আমিতো কথা পাতিবই নোৱাৰো কথা পাতিব নোৱাৰে বেয়া লাগে আৰু ঠিকে আছে বৰ ভাল পাইছোঁ দেই বৰ ভাল চলাইকে ভালকৈ তোমালোকৰ ভালে ভালে দিন মিলাই নি পেলাই মন্ত্ৰী কৰি মংগলে ৰাখিলে মাজে মাজে আহিছো আমি ফোনো কৰিছো মাজে মাজে ডিব্ৰুগড়লৈ মানে ডিৰেক্ট লাইন হোৱা নাইতো নহ'লে মই ডিব্ৰুগড়লৈকে কৰিলো সেইটোৱে দিগদাৰ কিন্তু ডিব্ৰুগড় ঠিক আছে এটা ভাল লাগিল দেই কথা পাতি গোটেই তাকেতো নাই একো নাই আচ্ছা ঠিকে আছে নাপাওঁ দেখি নাপাওঁ